আপোনাৰ যদি মাটি আছে তেনে ক্ষেত্ৰত কিন্তু আপুনি মাটিৰ ভূ নক্সা চোৱাৰ কাৰণে কিন্তু আপুনি মণ্ডল অফিচত ঘূৰিব লাগে বা আপোনাৰ চাৰ্কল অফিচত ঘূৰিব লাগে। আপোনাৰ মাটিখন কোনখিনি জাগাত অৱস্থিত আছে আপুনি গোটেইখিনি তথ্য জনাৰ বাবে আপুনি কিন্তু মণ্ডল অফিচত ঘূৰিব লাগে। এতিয়া কিন্তু আপুনি মণ্ডল অফিচত ঘূৰিব নালাগে, আপুনি অনলাইনৰ মাধ্যমতে আপোনাৰ হাতত থকা মোবাইল ফোনেদি আপুনি ভূ নক্সাটো চাব পাৰিব। আপুনি ভূ নক্সা চোৱাৰ বাবে আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব। ব্ৰাউজাৰত আহি আপুনি চাৰ্চ কৰিব ৰিবনো আছাম। মই যিটো মাটিত চাৰ্চ কৰি চাব বিচাৰিছোঁ, মই সেই মাটিৰ ইয়াতে চাৰ্চ কৰি দেখুৱাম। মই ইয়াতে ব্ৰাউজাৰত লিখি দিছোঁ ৰিবনো আছাম। ৰিবনো আছাম চাৰ্চ কৰাৰ পিছত আপোনাৰ সন্মুখত কিন্তু বহুতকেইটা লিংক আহিব। মই দেখিবলৈ হৈছে মই যিটো চাৰ্চ কৰিছোঁ আপুনি ছেম চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত আপুনি দেখিবলৈ হৈছে আপোনাৰ সন্মুখত বহুতকেইটা লিংক আহিছে। আপুনি তলত আহিব, স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত দেখিবলৈ হৈছে আছাম ষ্টেট পৰ্টেল। আছাম ষ্টেট পৰ্টেল অপশ্যনত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে কিন্তু আপোনাৰ যিটো অফিচিয়েলি ৱেবছাইটটো এনেকৈ আপোনাৰ লগইন হৈ যাব। আপুনি ইয়াতে স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত আপুনি দেখিবলৈ পাব আপোনাৰ বহুতকেইটা অপশ্যন ইয়াতে আছে। আপুনি তলত অহাৰ পিছত আপুনি 2 নম্বৰ অপশ্যনত দেখিবলৈ পাইছে আপোনাৰ ভূ নক্সা। ভূ নক্সাৰ অপশ্যনত আপুনি ক্লিক কৰি দিব, নতুবা আপোনাৰ তলত লিখা আছে ভিউ ৰিপৰ্ট বা ভিউ ৰিপৰ্ট অপশ্যনত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত কিন্তু এনেকৈ পেজটো আহি যাব। আপুনি প্ৰথমতে আপোনাৰ যিটো ডিষ্ট্ৰিক্ট সেই ডিষ্ট্ৰিক্টটো আপুনি ইয়াৰ পৰা চিলেক্ট কৰিব লাগিব। আপোনাৰ সকলো ডিষ্ট্ৰিক্ট কিন্তু ইয়াতে এভেইলেবল আছে। আপুনি য'ত মাটিটো আপুনি চাব বিচাৰিছে তাৰে ডিষ্ট্ৰিক্টটো আপুনি ইয়াৰ পৰা চিলেক্ট কৰিব। দেখিবলৈ পাইছে ইয়াতে গোটেইকেইটা ডিষ্ট্ৰিক্ট কিন্তু ইয়াতে এভেইলেবল আছে। আপুনি য'ৰ মাটি আপুনি চাব বিচাৰিছে সেই মাটিখন কোনটো ডিষ্ট্ৰিক্টত অৱস্থিত আছে, আপুনি প্ৰথমতে ডিষ্ট্ৰিক্টটো আপুনি ইয়াৰ পৰা চিলেক্ট কৰিব। মই য'ৰ মাটিখিনি চাব বিচাৰিছোঁ তাৰে ডিষ্ট্ৰিক্টখন ইয়াতে চিলেক্ট কৰি দিম। চিলেক্ট কৰাৰ পিছত মই প্ৰচিড অপশ্যনত ক্লিক কৰি দিম। আপুনি কিন্তু ছেম প্ৰচেছত আপুনি ক্লিক কৰিব। মই যেনেকৈ কৰি আছোঁ আপুনি ছেম প্ৰচেছত কৰিব, নহ'লে কিন্তু আপুনি ভিডিঅ'টো স্কিপ নকৰাকৈ আপুনি চাই থাকিব। আপুনি প্ৰচিড অপশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকৈ আহি যাব। দেখিবলৈ হৈছে এতিয়া ভূ নক্সা বা আপোনাৰ যিটো এৰিয়াৰ যিটো মেপ সেই মেপটো কিন্তু ইয়াতে শ্ব' কৰিছে। প্ৰথমতে আপোনাৰ জিলাখন আপুনি ইয়াতে চিলেক্ট থাকিব। তাৰপিছত আপোনাৰ যিটো চাৰ্কল অফিচটো আপুনি ইয়াতে চিলেক্ট কৰিব লাগিব। মই ইয়াতে চাৰ্কল অফিচটো চিলেক্ট কৰি দিম। চিলেক্ট কৰাৰ পিছত তাৰপিছত আপোনাৰ যিটো লাট মণ্ডল সেই লাট মণ্ডলটো আপুনি চিলেক্ট কৰিব লাগিব। তাৰপিছত আপোনাৰ লাট মণ্ডলটো চিলেক্ট কৰাৰ পিছত আপোনাৰ গাঁওখন আপুনি চিলেক্ট কৰিব লাগিব। মই ইয়াতে প্ৰথমতে চাৰ্কলটো মই চিলেক্ট কৰি দিম। চিলেক্ট কৰাৰ পিছত আপুনি দেখিবলৈ হৈছে এই ডিষ্ট্ৰিক্টৰ আণ্ডাৰ কিমানটা চাৰ্কল আছে গোটেইকেইটা কিন্তু ইয়াতে শ্ব' কৰিছে। তাৰপিছত আপোনাৰ লাট মণ্ডলটো অট'মেটিক চিলেক্ট থাকিব। আপোনাৰ গাঁওখন ইয়াৰ পৰা চিলেক্ট কৰিব লাগিব। আপোনাৰ যিটো গাঁও আছে গাঁওটো আপুনি চিলেক্ট কৰি ল'ব। গাঁওটো চিলেক্ট কৰাৰ পিছত আপুনি দেখিবলৈ হৈছে আপোনাৰ যিটো গাঁৱৰ এৰিয়াৰ যিটো মেপ বা ভূ নক্সা এনেকৈ আপোনাৰ শ্ব' হ'ব। আপুনি ইয়াতে জুম আউট কৰিব পাৰে বা আপুনি জুম ইনো কৰিব পাৰিব। আপুনি য'ত যেনেকৈ কৰিব বিচাৰে আপুনি কৰিব পাৰিব। তাৰপিছত আপোনাৰ ডাক নম্বৰ বা পাট্টা নম্বৰ চোৱাৰ বাবে ওপৰত দেখিবলৈ হৈছে আপুনি চাৰ্চ বাৰত আপোনাৰ যিটো পাট্টা নম্বৰ সেই পাট্টা নম্বৰ টাইপ কৰি আপুনি চাৰ্জত ক্লিক কৰিব। আপোনাৰ য'ত মাটি আছে এনেকৈ আপোনাৰ মাটিটো শ্ব' কৰিব। দেখিবলৈ হৈছে এইটো ব্লু আকাৰত আহি গৈছে। আপোনাৰ এই 166 নম্বৰ যিটো মই এণ্টাৰ কৰিছোঁ। এণ্টাৰ কৰাৰ পিছত দেখিবলৈ পাইছে 166ত যিখিনি মাটি আছে গোটেইখিনি মাটি কিন্তু ব্লু আকাৰত কভাৰ কৰি লৈছে। আৰু এই মই যিটো মাটি চাব বিচাৰিছোঁ এই মাটি হ'ল দীঘলীয়া। এইটো যাৰ যেনেকুৱা আছে তিনিকোণীয়া হ'লে তিনিকোণীয়া হৈ আহিব। যদি বৰ্গ আছে বৰ্গ আহিব। যদি কোনোবা দীঘলকৈ আছে দীঘলকৈ আহিব। মই ইয়াতে যিটো মাটি মই চাৰ্চ কৰিছোঁ সেই মাটিৰ কিন্তু যিমানকেইটা মানুহ আছে গোটেইকেইটা মানুহৰ নাম কিন্তু ইয়াতে শ্ব' কৰিছে। মই যিকেইটা এতিয়া দেখুৱাইছোঁ গোটেইকেইটা মাটিৰ এইখন মাটিৰ মানুহৰ নাম। তাৰপিছত আপুনি ভিউ মেপত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি ইয়াতে এনেকৈ আহি যাব। প্ৰথমতে আপোনাৰ জিলাখন আপুনি চিলেক্ট কৰিব। দেখিবলৈ হৈছে আপোনাৰ গোটেইকেইটা ডিষ্ট্ৰিক্ট কিন্তু ইয়াতে শ্ব' হৈছে। তাৰপিছত আপোনাৰ চাব ডিভিশ্যনটো চিলেক্ট কৰিব। তাৰপিছত আপোনাৰ চাৰ্কলটো চিলেক্ট কৰিব। তাৰপিছত আপোনাৰ মৌজাটো চিলেক্ট কৰিব। লাট মণ্ডলটো চিলেক্ট কৰিব। তাৰপিছত আপোনাৰ ভিলেজটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত আপোনাৰ যিটো মাটি সেই মাটিখিনি কিন্তু ইয়াতে শ্ব' হ'ব। তাৰপিছত আপোনাৰ শ্ব' ৰিপৰ্ট PDF অপশ্যনত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ যিটো মাটি আছিল যিখিনি আপুনি ব্লু আকাৰত দেখিবলৈ পাইছিল গোটেইখিনি মাটি কিন্তু এতিয়া PDFত আপোনাৰ আহি যাব। আপুনি কিন্তু এতিয়া প্ৰিণ্ট আউট কৰিব পাৰিব আপোনাৰ মাটি কোনখন জেগাত
অৱস্থিত আছে গোটেইখিনি মাটি কিন্তু এতিয়া শ্ব' কৰিব আৰু এইখন মাটিত কিমানজন মানুহ আছে গোটেইখিনি মাটি কিন্তু মানুহ এতিয়া আহি গৈছে নিজৰ নাম দেউতাকৰ নাম গোটেইখিনি মাটি কিন্তু আহি গৈছে আৰু মাটিখন কোনখিনি জাগাত অৱস্থিত এতিয়া দেখিবলৈ পাইছে মই যেটো মাটি দেখুৱাইছে সেই মাটিটো কিন্তু পূব দিশত অৱস্থিত আছে যেটো এৰিয়া সেই এৰিয়াৰ পূব দিশত অৱস্থিত আছে আৰু এটা ওপৰত দেখিলৈছে কোনখিনি মাটি আছে মাটিৰ বিৱৰণখিনি আহি গৈছে তাৰ পিছত আপোনাৰ ডেটটো আহি গৈছে গোটেইখিনি বিৱৰণ কিন্তু এতে আহি গৈছে আৰু এনেকৈ কিন্তু আপুনি আপোনাৰ মাটিখন চাব পাৰিব অনলাইনৰ মাধ্যমতে আপুনি এটো প্ৰিন্ট আউট কৰি বা পিডিএফত সেভ কৰিও ৰাখিব পাৰে আপুনি য'ত যোনটো কামত ব্যৱহাৰ কৰিব বিচাৰিছে গোটেইখিনি কিন্তু এই কামতে আপুনি ব্যৱহাৰ কৰিব পাৰিব এতে দেখিবলৈ পাইছে আপোনাৰ এৰিয়া কিমান বিঘা কিমান কঠা মাটি আপোনাৰ আছে গোটেইখিনি কিন্তু এই পিডিএফত কিন্তু আহি গৈছে গতিকে এনেকৈ আপুনি কিন্তু মাটি চাব পাৰিব অনলাইনৰ মাধ্যমতে যদি ভিডিঅটো আপোনাৰ কাৰণে হেল্পফুল হৈ থাকে নেকেটৰ আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে ভিডিঅটো চাই সকলোৱে এনেকৈ মাটিটো ওলাব পাৰে আৰু নিজৰ মাটি কোনখিনি জাগাত অৱস্থিত আছে চাব পাৰে গতিকে আজিৰ ভিডিঅ' এখিনিতে সমাপ্ত কৰিছো নেক্সট ভিডিঅ'ত লগ হ'ম জয় অসম যদি কিবা ভুল আছে আপুনি প্ৰশ্ন কৰিব পাৰে মই নেক্সট ভিডিঅ'ত সেই প্ৰশ্নৰ উত্তৰটো দিব চেষ্টা কৰিম গতিকে আজিৰ ভিডিঅ' এখিনিতে সমাপ্ত কৰিছো নেক্সট ভিডিঅ'ত লগ হ'ম